ওম নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আজি হওক আমি কৰ্মহীন যুগৰ বিষয়ে আলোচনা কৰো যে কেনেকে আমি গম পাম যে কুণ্ডলী এখন চাই যে জাতক বা জাতিকাৰ জীৱনতো কৰ্ম সংস্থাপন বা কৰ্ম নহয়, তেওঁ কৰ্মহীনত ভুগিব লাগিব। সেইটো কেনেকে গম পাম? সেইটো কাৰণে আমাৰ বৃহৎ পৰাশৰ পৰাশাস্ত্ৰত কিছুমান সূত্ৰ দিয়া আছে। আমি তাৰ পৰা লওঁ যে কৰ্মহীন যুগ যেতিয়া আমি চাব লাগে, এইটো কোনো যুগৰ অন্তৰ্গত নাহে। আমি প্লেনেটাৰী চিষ্টেম মানে কি প্লেনেট বিলাকৰ একৰ্ডিং টু প্লেচমেন্ট অফ দ্য প্লেনেট, সেই প্লেনেটৰ ওপৰত বেছ কৰি আমি ক'ব লাগিব যে কৰ্ম জাতক বা জাতিকাই পাব লাগিব। চব চিম্পল ফৰ্মুলা। কেনেকুৱা লগ্ন কুণ্ডলীখন আমি চাব লাগিব। লগ্ন কুণ্ডলীত যদি দশম ভাৱত যদি কোনো গ্ৰহ নিচ অৱস্থাত থাকে, মনত ৰাখিব যে লগ্ন কুণ্ডলীত দশম ভাৱত যদি কোনো গ্ৰহ নিচ অৱস্থাত থাকে আৰু লগতে সেই গ্ৰহটোৰ লগত যদি শনি দেৱতা যদি জুতি বান্ধি থাকে আৰু দশম ভাৱৰ নৱাংশত যদি পাপ গ্ৰহ যদি থাকে, তেনেহলে মনত ৰাখিব তেনে জাতক বা জাতিকাৰ জীৱনতো কোনো পধ্যে যিমানে কোৱালিফাইড নহওক কিয় তেওঁলোকে কৰ্ম স্থান সংস্থাপন নাপায়, কৰ্ম বিমুখ হবই তেনে জাতক। কি কণ্ডিশ্যনটো হ'ব? যে কণ্ডিশ্যন হল কি যে লগ্ন কুণ্ডলী এফৰ দশম ভাৱত, লগ্ন কুণ্ডলীখনৰ দশম ভাৱত যদি কোনো নিজ গ্ৰহ থাকে আৰু লগতে শনিৰ লগত যদি জুতি বান্ধি থাকে সেই গ্ৰহটোৱে, আৰু দশম ভাৱৰ নৱাংশত যদি পাপ গ্ৰহ যদি থাকে, তেনেহলে তেনে জাতক বা জাতিকাৰ জীৱনত কোনো দিনাখন কৰ্ম সংস্থাপন নাথাকে। আৰু নেক্সট ফৰ্মুলাটো আমি আহি চাওঁ হওক। নেক্সট ফৰ্মুলাটো হল কি যে যদি দশম ভাৱৰ অধিপতি যদি অষ্টম ভাৱত যদি থাকে আৰু কোনো পাপ গ্ৰহৰ লগত যদি জুতি বান্ধি থাকে বা কুণ্ডলীখনৰ অকাৰক গ্ৰহৰ লগত যদি জুতি বান্ধি থাকে, তেনেহলে তেনে জাতক বা জাতিকাও কৰ্মৰ পৰা বিমুখ হয়। তেওঁলোকে ভাল কাম কৰিবই নোৱাৰে, কুকৰ্ম কৰে, তাৰ ফলত তেওঁলোকৰ প্ৰব্লেম বহুত আহে। অলপ চলপ কাম কৰিলে তাৰ পৰা কামৰ পৰা খেদা খায় তেনে জাতক বা জাতিকাই। ছেকেণ্ডটো কি হ'ব? যে দশম ভাৱৰ অধিপতি যদি অষ্টম ঘৰত কোনো পাপ গ্ৰহৰ লগত জুতি বান্ধি থাকে। আহক আমি থাৰ্ডটো আমি জানো। থাৰ্ড নম্বৰ ফৰ্মুলাটো কি হ'ব? যে দশম ভাৱৰ অধিপতি যদি নিচ অৱস্থাত থাকে আৰু দশম ভাৱত যদি কোনো পাপী গ্ৰহ যদি থাকে, তাৰপিছত দশম ভাৱৰ পৰা দশম ভাৱ আমি কাউণ্ট কৰিব লাগিব। দশম ভাৱৰ পৰা যদি আমি কাউণ্ট কৰো, তাত যদি পাপী গ্ৰহ থাকে, কণ্ডিশ্যনটো কি হ'ব? দশম ভাৱৰ অধিপতি যদি নিচ অৱস্থাত থাকে, দশম ভাৱত যদি পাপ গ্ৰহ থাকে বা কুণ্ডলীখনৰ কাৰণে অকাৰক গ্ৰহ থাকে, আৰু দশম ঘৰৰ পৰা দশম ভাৱত যদি কোনো পাপ গ্ৰহ বা অকাৰক গ্ৰহ থাকে, তেনে জাতক বা জাতিকাই কৰ্ম সদায় বিমুখ হ'ব, কৰ্ম তেওঁলোকে কোনো দিনাখন নাপায়। এই বস্তুবিলাক আমি জানা দৰকাৰ। কাৰণ কিয়? আমি ইফালে জানো যে জাতক বা জাতিকা বহুত কৰ্মত বহুত জানে, কাম বহুত এক্সপিৰিয়েঞ্চ তেওঁলোকে ল'ব পৰা নাই, কিন্তু তেওঁলোকক আমি গম পাওঁ যে তেওঁলোকে কৰ্ম কৰিলে ভাল কাম কৰিব, কিন্তু কৰ্মই সংস্থাপন নাথাকে তেওঁলোকৰ। এই কম্বিনেশ্যন বিলাক যদি থাকে, তেনেহলে ইয়াক নিগেটিভ বুলি কোৱা হৈছে বৃহৎ পৰাশৰ পৰাশাস্ত্ৰ। যিহেতু বৃহৎ পৰাশৰ মুনিৰ দ্বাৰা ৰচিত, তো সেইকাৰণে এইবিলাক বস্তু আমি জানিব লাগে, চাব লাগে, আৰু ভাল জ্যোতিষীৰ হাতৰ ইয়াৰ কিবা পৰামৰ্শ আছে যদি আমি ল'ব লাগে। যদি তেনেকুৱা ধৰণৰ কোনো প্ৰব্লেম আহে, তেনেহলে ভাল জ্যোতিষীৰ হাতৰ লগত দেখাওক। সেই গ্ৰহটোৰ মন্ত্ৰৰ দ্বাৰা হওক বা জেমষ্টনৰ মাধ্যমেৰে হওক বা দান দক্ষিণাৰ মাধ্যমেৰে হওক বা পূজা অৰ্চনাৰ মাধ্যমেৰে হওক, সেই গ্ৰহক এটা শান্ত কৰি তাৰপিছত জাতক বা জাতিকাই কৰ্মৰ কাৰণে আগবাঢ়িব লাগে। এনেকুৱা ধৰণৰ কম্বিনেশ্যন যদি আহে, তেনেহলে আপোনালোকে মুঠেও দেৰি নকৰিব, ভাল জ্যোতিষী এজনৰ বা এষ্ট্ৰলজাৰ এজনৰ পৰামৰ্শ ল'ব। তেওঁৰ মতে আপোনালোকে কৰ্ম যেতিয়া কৰিব, চাব যে আপোনালোকৰ সেই নিগেটিভ প্লেনেট বিলাকৰ এফেক্ট বিলাক নালিফাই হৈ যাব। এই সৰু সৰু বস্তুবিলাক জনা দৰকাৰ। এটা এটা বস্তুৱে জ্যোতিষ শাস্ত্ৰত মেটাৰ কৰে, আৰু এই সেইকাৰণে জাতক বা জাতিকাই নিজে আশা কৰা মতে সেই তেনেধৰণৰ ফলবিলাক। আশা কৰো এই ভিডিঅ'টো আপোনালোকক জ্যোতিষ শাস্ত্ৰ বুজাত অলপ হলেও সহায় কৰিব। যদি মোৰ ভিডিঅ' চাই ভাল লাগে, তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।